নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব দন্ত দ প্ৰথম ছ দন্ত থ আৰু ঝ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি চ এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত আপোনালোকে এটা সুস্বাস্থ্য মেইনটেইন কৰিবলৈ পাৰিব এইটো এটা এক্সেলেন্ট স্থিতি সা সম্পত্তিৰ বৃদ্ধিৰ কাৰণে ভাল কৰ্মস্থানত পদোন্নতিৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত আপোনালোকৰ এইটো এটা অতিশয় ভাল সময় চলি আছে শনি আপোনালোকৰ ৰাশিত থকাৰ কাৰণে ৰবিৰ সৈতে কনজাংক্ট হৈ থকাৰ কাৰণে যিসকল হাৰ্ট পেচেণ্ট আছে তেওঁলোক অলপ বেছি সাৱধান হ'ব আপোনালোকৰ হাৰ্ট এটাক বা কাৰোবাৰ যদি পেৰালাইসিস হৈছে তেওঁলোকৰ ক্ষেত্ৰত অলপ বেছি সাৱধান কিছুমান এনেকুৱা বেমাৰ হ'ব পাৰে যে আপোনালোকৰ দেখাতটো বেমাৰ নহয় কিন্তু প্ৰবলেম পাই আছো পেটৰ ৰিলেটেড প্ৰবলেম আলচাৰজনিত প্ৰবলেম আপোনালোকৰ কিছুমান এনেকুৱা প্ৰবলেম হ'ব পাৰে যে কষ্টকৰ জ্বৰ হৈছে এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লিভাৰ ফাংচন আপোনালোকৰ বৰ্তমান মজবুত দেখা গৈছে যদিও আপোনালোকৰ ফুড এলাৰ্জি দেখা গৈছে খাদ্য বস্তুৰ প্ৰতি আপোনালোকৰ কিছুমান খাদ্য বস্তু হজম নহ'ব উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৈছো উপাৰ্জনৰ ঘৰৰ মালিক যাই কিনে আপোনালোকৰ ৰাশিতে আছে এটো এটা অতিশয় ভাল স্থিতি ধনস্থানৰ মালিক মংগল গ্ৰহটো আহি কিনে আপোনালোকৰ দ্বাদশ ঘৰত আছে যদিও 2 তাৰিখৰ পিছত মংগল আহি কিনে আপোনালোকৰ ৰাশিত সোমাব 2 তাৰিখৰ পিছত আপোনালোকৰ নিজৰ কৰ্মোদ্যম বাঢ়িব যি কামে কৰি আছে আপোনালোকৰ উৎসাহত বৃদ্ধি হ'ব আৰু আপোনালোকে বহুতে ভাল ৰিজাল্ট পাব পাৰিব আপোনালোকৰ সেভিংছত বৃদ্ধি কৰিব পাৰিব 19 তাৰিখৰ পিছত 19 তাৰিখলৈকে শুক্ৰ গ্ৰহটো ইয়াতে আছে 19 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো স্বগৃহী হ'ব যিসকল সৰু সুৰা ভ্ৰমণ কৰি আছে তেওঁলোকৰ কাৰণে বহুত ভাল দেখা গৈছে এইখিনি সময়ত আপোনালোকৰ বেনিফিটেড হ'ব পাৰিব ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আপোনালোকৰ 11 তাৰিখৰ পিছত আপোনালোকৰ ৰাশিতে আহিব যদিও নিচস্ত হ'ব কিন্তু আপোনালোকৰ ৰাশিত বুধৰ স্থিতি আটাইতকৈ ভাল হ'ব নিজৰ বুদ্ধিবৃত্তিৰে ব্যৱসায়ৰ ক্ষেত্ৰত বেনিফিটেড হ'ব পাৰিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে যদিও 2 তাৰিখৰ পিছত আপোনালোকৰ ৰাশিতে আহিব কৰ্মোদ্যম বাঢ়িব ভাগ্য আপোনালোকে নিজেই ভাগ্য উদয় কৰাব পাৰিব আপোনালোকে অলপ অধিক কষ্ট কৰিব লাগে সংগ্ৰাম বা কিছুমান কিন্তু আপোনালোকৰ ইগো ক্লাছ হ'ব পাৰে ইগো ক্লাছ হৈ কিনে আপোনালোকে যিখিনি প্ৰাপ্যৰ পৰা আপোনালোকৰ বঞ্চিত হ'ব পাৰে সব মানে কি হয় কিবা এটা পাম বুলি ভাবি আছে হঠাৎ কিবা এটা ক্লাছ হৈ কিনে আপোনালোকৰ মিছ হৈ যাব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত চালে আপোনালোকৰ ধৰ্মস্থানত বৃহস্পতিৰ যেহেতু আপোনালোকৰ দৃষ্টি নাই বৰ্তমান সময়ত বা কেতুৰো এছ'চিয়েশ্যন হোৱা নাই নিজেই স্ব ধৰ্মটো মেইনটেইন কৰিব পাৰিব লাগিব ঘৰুৱা পৰিৱেশটো বৰ এটা উপকূল নাথাকিব ধৰ্ম কৰ্ম মেইনটেইনৰ ক্ষেত্ৰত পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব গুৰুৰ সাপোৰ্টত সন্মানৰ বৃদ্ধি বা পদপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে মানে চাকৰি বাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে চাকৰি প্ৰাপ্তিৰ কাৰণে অৱশ্যে আপোনালোকৰ চেষ্টাটো অলপ কম দেখা গৈছে যিসকলে চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকক কম যে যিসকলে চাকৰি কৰাৰ ক্ষেত্ৰত মানে অলপমান ঢিলাই দি আছে অলপ বেছি সিৰিয়াছ হ'ব লাগিব বেছি মেহনত কৰিব লাগিব গাৰ ঘাম মাটিত পেলাব লাগিব কষ্ট কৰি সো তেতিয়া আপোনালোকে নিশ্চয় চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ব এতিয়া দেখুৱাই দিছো আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কম যে বৰ্তমান সময়ছোৱা ভাল কিন্তু শত্ৰু কিছুমান গুপ্ত শত্ৰুৰ পৰা অলপ সাৱধান থাকিব পাৰিব লাগিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ এইটো ঘৰত কোনো ধৰণৰ পাপগ্ৰহৰ এছ'চিয়েশ্যন হোৱা নাই সো বৰ্তমান সময়ছোৱা আপোনালোকৰ নিজৰ মতে চলিব কিন্তু পৰিৱেশটো বৰ এটা শুভ নহয় বুলি ক'ব পাৰি বৰ্তমান সময়ত এতিয়া দেখুৱাই দিছো আপোনালোকৰ বিবাহিতসকলৰ কাৰণে কৈছো যে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অলপ কিছুমান বিৰক্তিকাৰক মানে ইনসিডেন্ট হ'ব পাৰে কোনোবা আপোনাৰ সৈতে নহয় আপোনাৰ এগেইনষ্টত প্লেনিং প্লটিং হ'ব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব অন্যায়ত লিপ্ত হ'ব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতি অতিশয় ভাল বৃহস্পতি আপোনালোকৰ সন্মান প্ৰাপ্তিৰ ঘৰতো দৃষ্টি আছে সো আপোনালোকৰ মগজুৰ স্মৃতি শক্তি বহুত ভাল দেখা গৈছে এইখিনি সময়ত সন্মান প্ৰাপ্তিৰ কাৰণে এক্সেলেন্ট যুগ আপোনালোকে নিজৰ শিক্ষাগুৰুৰ সৈতে কন্টাক্টত থাকিব কানেকচনত থাকিলে আপোনালোকে বহুতে ভাল লাভ কৰিবলৈ পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কেৱল মনোযোগটো মেইনটেইন কৰক এইখিনি সময়ত আপোনালোকে লিটাৰেচাৰ ৰিলেটেড ষ্টাডি বা আপোনালোকে যদি আৰ্টিস্টিক কিবা যদি টেলেন্ট আছে এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতে বেনিফিটেড ল'ব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে ভাল পিএইচডি বা ৰিসাৰ্চ লেভেলৰ ক্ষেত্ৰতো অনুসন্ধানৰ ক্ষেত্ৰতো ভাল আপোনালোকৰ ক্ৰিয়েটিভ মাইণ্ডৰ কাৰণে বহুতখিনি বেনিফিটেডো হ'ব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিলো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ